দ্বিতীয়তে আজি আমাৰ কেবিনেটত আমি আপোনালোকে জানে যে আমাৰ সুবুৰীয়া ৰাজ্য মেঘালয়ত বহুতবিলাক কনসাৰ্ট হৈ আছে কেইদিনমান আগতে আহমেদাবাদত কনসাৰ্ট হৈছিল কোল প্লে বুলি প্ৰায় জিএসটি হোটেলত থকা এই সকলো মিলি গুজৰাটে প্ৰায় এটা কনসাৰ্টতে 600 কোটি টকা উপাৰ্জন কৰা বুলি বাতৰি কাকতত এটা ইম্প্যাক্ট এনালাইসিস ওলাইছিল আজি অসমৰ কনসাৰ্ট ইকনমিৰ ওপৰত আমি বাজেটত কৈছিলো তাৰ আজি আমি পলিচিটো ইয়াত এপ্ৰুভ কৰিছো আৰু আমাৰ নামটো লেখন ডিসেম্বৰ মাহত গুৱাহাটীত আমি এটা ডাঙৰ কনসাৰ্ট এটা অনুষ্ঠিত হ'ব কনসাৰ্ট ইকনমিৰ আধাৰত আৰু কনসাৰ্ট ইকনমিৰ ভৱিষ্যতৰ ভেনু হিচাপে গুৱাহাটী ডিব্ৰুগড় আৰু যোৰহাটক আমি আজি কেবিনেটত অনুমোদন দিয়া হৈছে অৰ্থাৎ যি কোম্পানী কনসাৰ্ট অসমত অনুষ্ঠিত কৰিব আহিব তেওঁলোকক আমি তিনিটা স্থানত কনসাৰ্ট অনুষ্ঠিত কৰিবৰ বাবে আমি ইনস্পায়াৰ কৰিম এটা হল গুৱাহাটী এটা ডিব্ৰুগড় এটা যোৰহাট গুৱাহাটীত ইতিমধ্যে ডিসেম্বৰ মাহত এটা ডাঙৰ কনসাৰ্ট আহিব আমি ভাবু যে মেঘালয়ৰ লগত আমি এটা সুস্থ প্ৰতিযোগিতা এটা কৰিব পাৰিম নহলে গোটেই কনসাৰ্ট ইকনমিটোত অসম সম্পূৰ্ণৰূপে ইমান দিনে বাদ পৰি আছিল আজি আমাৰ কেবিনেটত এটা সিদ্ধান্ত লোৱা হৈছে যে আমাৰ চাহ বাগানৰ শ্ৰমিক সকলৰ যেটো মজুৰি 250 টকা প্ৰতি দিনত হ'ব লাগে কিন্তু এটিসিএল অসম চাহ বাগিচাৰ গাৰ্ডেন সমূহক আমি 220 টকা দি আছিল 1 অক্টোবৰৰ পৰা আমি 1 অক্টোবৰৰ পৰা আমি অল জিমানখিনি চাহবাগী অসম চাহ নিগমৰ বাগিচা আমি বৰ্তমান চলাই আছো সকলোতে 250 টকা যেটো নটিফাইড ওয়েজ আমি 1 অক্টোবৰৰ পৰা দিবৰ বাবে সিদ্ধান্ত লৈছো নুমলীগড় ৰিফাইনাৰীত আপোনালোকে জানে যে আমাৰ 26% অংশীদাৰিত্ব আছে নুমলীগড় ৰিফাইনাৰীত বিভিন্ন বিকাশ আৰু উন্নয়নৰ কাম চলি আছে নুমলীগড় ৰিফাইনাৰীত আমাৰ শেয়াৰ অফ ইনভেষ্টমেন্ট এটো লাষ্ট এণ্ড ফাইনেল কল বুলি কোৱা হয় 205 কোটি টকা ৰাজ্য চৰকাৰে দিবৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে আজি আমাৰ কেবিনেটত অসমত সোলাৰ পাৱাৰ জেনাৰেশনৰ যিখন প্ৰমোশন পলিচি সেই প্ৰমোশন পলিচিখনো আজি কেবিনেটে এপ্ৰুভ কৰিছে আপোনালোকে জানে এটা 1985 চনতে কাজিৰঙাৰ হস্ত যেটো আমি ইয়াক কব গলে এডিশন বুলি কওঁ যেটো 6th এডিশন 1985 চনতে তাৰ খসৰা প্ৰকাশ কৰা হৈছিল আজিলৈকে তাক চূড়ান্ত ৰূপ দিয়া হোৱা নাছিল আজি আমাৰ কেবিনেটে কাজিৰঙাৰ 6th এডিশনটো আমি চূড়ান্ত ৰূপ দিও যেতিয়া কাজিৰঙাত আমি 6th এডিশনৰ ফাইনেল নটিফিকেশন আজি আমি এপ্ৰুভ কৰিছো ইয়াৰ টোটাল হেক্টৰ হ'ব 47,291 হেক্টৰ কাজিৰঙাৰ 6th এডিশন আজি কেবিনেটে ফাইনালি নটিফাই কৰিছে ইমান দিন এটো এটা প্ৰিলিমিনাৰী নটিফিকেশনৰ ওপৰত আছিল আজিৰ পৰা এটো চূড়ান্ত হল আৰু চূড়ান্ত বাউণ্ডাৰীটো আমি 47,291 হেক্টৰত আমি চূড়ান্ত কৰিছো এই চূড়ান্ত কৰোতে আমি ৰাইজৰ কেইবাটাও সমস্যা আজি সমাধান কৰিছো বিশ্বনাথ চাৰিয়ালি জিলাৰ গোপালজাৰণী গনাইটাপু জাবৰে থুতে চাপৰি বালিগাঁও বিশ্বনাথ ঘাট উমাতামনি এই গোটেই কেটা অঞ্চলক আমি কাজিৰঙাৰ হস্ত অনুসূচীৰ বাহিৰত ৰাখিছো উইদাউট ৰিডিউসিং দা এৰিয়া যেতিয়া প্ৰিলিমিনাৰী নটিফিকেশন আছিল তেতিয়া 41,000 হেক্টৰ আছিল আজি আমি হেক্টৰ 47,000 কৰিলো বঢ়ালো কিন্তু
ৰাইজে ইমান দিনে ভোগী থকা সমস্যা গোপাল জাৰণী গনাইটাপু জব্ৰে থুতে চাপৰি বালিগাঁও বিশ্বনাথ ঘাট আৰু উমা তামনিক আমি হস্ত অনুসূচীৰ পৰা আমি বাহিৰত ৰাখিলো ঠিক তেনেধৰণে আমাৰ কলিয়াবৰৰ হাতিমুৰা হিলঘাট আদি যি অঞ্চলত ইমান দিন তেওঁলোকৰো এটা অনিশ্চয়তাত আছিলে তেওঁলোকো এতিয়া ষষ্ঠ অনুচ্ছেদত নাথাকে 6th এডিশ্যনত নাথাকে কিন্তু টোটেল হেক্টৰ অফ লেণ্ড ইন 6th এডিশ্যন এইটো 6000 হেক্টৰ প্ৰিলিমিনাৰী নটিফিকেশ্যনতকৈ বাঢ়িছে কাৰণ ব্ৰহ্মপুত্ৰৰ মাজত তেনেকুৱা নতুন নতুন এৰিয়া ক্ৰিয়েট হৈছিলে গোটেইখিনি আমি ষষ্ঠ অনুচ্ছেদত আমি দিলো কিন্তু ৰাইজৰ গাখীৰ খাটি শিলঘাট হাতিমুৰা এই গোটেই ৰাইজৰ এটা সমস্যা আজি বিডুবি এই গোটেইবিলাক ৰাইজৰ সমস্যাও আজি সমাধান হ'ল আজি আমাৰ কেবিনেটে লাচিত বৰফুকন একাডেমি অৰ্থাৎ দেৰগাঁৱৰ পুলিচ একাডেমিৰ ফেজ 2 য'ত নেকি ৰেচিডেন্সিয়েল কোৱাৰ্টাৰসমূহ হ'ব ট্ৰেইনিং সকলৰ ৰেচিডেন্সিয়েল কোৱাৰ্টাৰ আৰু কলনীত থকা মানুহসকলৰ ৰেচিডেন্সিয়েল কোৱাৰ্টাৰ হ'ব 102 যেটো আমাৰ সেৱা আমি দেৰগাঁৱত কৰিম তাৰ বিল্ডিং নিৰ্মাণ এই গোটেইবিলাকক লৈ আজি কেবিনেটে 229 কোটি টকা অনুমোদন কৰিছে দেৰগাঁৱৰ পুলিচ একাডেমিৰ সেকেন্ড ফেজ অফ ডেভেলপমেন্টৰ কাৰণে 229 কোটি টকা আজি আমাৰ কেবিনেটে ডিব্ৰুগড়ত অসম বিধানসভা নিৰ্মাণ কৰিবৰ বাবে য'ত নেকি এমএলএ হোষ্টেল থাকিব বিধানসভা থাকিব 1000 মানুহ বহিব পৰা এটা ডাঙৰ অডিটৰিয়াম থাকিব এই গোটেইবিলাক লৈ আজি ডিব্ৰুগড়ত আমাৰ নতুনকৈ বিধানসভাৰ ভৱন নিৰ্মাণৰ বাবে কেবিনেটে 284 কোটি টকা অনুমোদন জনাইছে ডিব্ৰুগড়ৰ বাবে আৰু এটা সুখবৰ ডিব্ৰুগড়ত যিখন খনিকৰ ষ্টেডিয়াম আছিল তাক ইনিশিয়ালি 5000 মানুহে বহি চাব পৰা এখন ষ্টেডিয়াম নিৰ্মাণৰ কল্পনা কৰা হৈছিল মই তাত কেবাবাৰো গৈছিলো আৰু যাওঁতে আমি সিদ্ধান্ত লৈছিলো যে অসমৰ সৰ্ববৃহৎ ষ্টেডিয়ামখন আমি ডিব্ৰুগড়ত বনাম আজি কেবিনেটে 209 কোটি টকা অনুমোদন কৰিছে 35000 মানুহে খনিকৰ ষ্টেডিয়ামত একেলগে বহি খেল চাব পাৰিব আৰু গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়ামতকৈ এইখন 10000 সিটিং কেপাসিটি বেছি হ'ব অসমৰ আটাইতকৈ ডাঙৰ ষ্টেডিয়ামখন ডিব্ৰুগড়ৰ বাবে এতিয়া নিৰ্মাণ হ'ব খনিকৰত য'ত 5000 মানুহ বহিব পৰা কল্পনা আছিল আজি কেবিনেটে 35000 মানুহ বহিব পৰা প্ৰজেক্ট এটা অনুমোদন কৰিছে 209 কোটি টকা এক্সট্ৰা আমি ইয়াত ব্যয় কৰিম আৰু ইভেন্টুৱেলি এইখনে ডিব্ৰুগড়ৰ খনিকৰ ষ্টেডিয়ামখনে অসমৰ আটাইতকৈ ডাঙৰ ষ্টেডিয়ামলৈ ৰূপান্তৰ হ'ব আমাৰ 8 ডিসেম্বৰ তাৰিখে আজি আমি যেটো কনসাৰ্ট ইকনমিৰ কথা কলো বিশেষকৈ ইয়ং জেনাৰেশনে খুব ভাল পাব পোষ্ট মেলনে বুলি এটা ডাঙৰ কনসাৰ্ট গ্ৰুপ আছে 8 ডিসেম্বৰত তেওঁলোকে গুৱাহাটীত আহি পাৰফৰ্ম কৰিব আজি আমাৰ যেটো কনসাৰ্ট ইকনমি আমি এপ্ৰুভ কৰিলো তাৰ প্ৰথম ৰিজাল্টটো হ'ল যে 8 ডিসেম্বৰত পোষ্ট মালনে আহিব আদাৰৱাইজ তেওঁলোক শিলংতে যায় এবাৰ গুৱাহাটীত হ'ব আৰু খনিকৰ আদি ষ্টেডিয়াম জোৰহাট হৈ গলে লাহে লাহে আমি জোৰহাট ডিব্ৰুগড়টো লৈ যাব পাৰিম বাট পোষ্ট মালনে শো on 8 December in Guwahati is confirmed